ঘৰত এনেবোৰ কামৰ পৰা বিৰত থাকক, অন্যথা স্বাস্থ্যত পৰিব অদ্ভুত শক্তি, যি আপোনাক বৰ বেয়াকৈ কৰিব ক্ষতি। বাস্তুশাস্ত্ৰ মতে উত্তৰ পূব দিশটোক এক মহত্বপূৰ্ণ দিশ বুলি ধৰা হয়। ইয়াৰ পৰা অদ্ভুত শক্তিয়ে আমাৰ জীৱন আৰু স্বাস্থ্যক প্ৰভাৱিত কৰে, যাৰ বাবে বাস্তুশাস্ত্ৰৰ অনুসৰি কিছুমান বস্তুৰ ওপৰত বিশেষ ধ্যান ৰখাটো জৰুৰী। আহক জানো ঘৰৰ সৈতে সম্পৰ্কিত কেইটামান বাস্তু টিপছ। ঘৰৰ পূব দিশটো খালী ৰখাটো ভাল, লগতে চাফ চিকুণতাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰক। যদি পাৰে এই দিশত উপাসনা গৃহ নিৰ্মাণ কৰক। উত্তৰ পূব দিশত কোনো ধৰণৰ নকাৰাত্মক বস্তু যেনে জোতা চেণ্ডেল নাৰাখিব। ইয়াৰ দ্বাৰা উত্তৰ পূব দিশত দুখ উৎপন্ন হয়। উত্তৰ পূব দিশত খোলা ৰখাৰ এক বৈজ্ঞানিক কাৰণো আছে। মহাজাগতিক ৰশ্মিৰ উদগিৰণ আৰু প্ৰবাহ হয়। উত্তৰ পূব দিশটো ভূমি উপাদান্তিৰ দিক নিৰ্দেশনা। যিসকল লোকৰ জন্মতিথিত 2, 5 আৰু 8 অংক নাই, সেইসকল লোক হাড়ৰ ৰোগত আক্ৰান্ত হয়। সেইবাবে এইসকল লোকে উত্তৰ পূব বা দক্ষিণ পশ্চিম দিশৰ জনত হালধীয়া ৰং কৰাব লাগে। যদি কাৰোবাৰ ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু ভাল নাথাকে আৰু আপোনাৰ উত্তৰ পূব দিশত কোনো বাস্তু দোষ থাকে, তেন্তে এই জাতীয় ব্যক্তিৰ হজম ব্যৱস্থা, পিত্তস্থলী, ৰক্তচাপ, জণ্ডিছ আদি সম্পৰ্কিত ৰোগ হোৱাৰ আশংকা থাকে।